আসাম জিঅ'গ্ৰাফিৰ 2-3টা মান কুৱেশ্যনছ বাকী আছে, সেই কুৱেশ্যনছখিনি কৰিবলৈ চেষ্টা কৰিম এতিয়া। অ'কে, চ' এতিয়া আপোনালোকে আকৌ এই কুৱেশ্যনটো সলভ কৰিবলৈ চেষ্টা কৰক। হোৱাট ইজ দ্য আনচাৰ? ঠিক। অ'কে, লেটছ চি এতিয়া ইয়াত ট্ৰিক এপ্লাই হ'ব নেকি? এইটোতো কমন নাই একো না, ইয়াত কিবা কমন আছে নেকি? ইয়াতো কমন নাই, ক'তো কমন নাই নেকি? আনচাৰ কি হ'ব? এইখিনিতো আল্টিমেটলি কি হয়, প্লেচেছো দিছে আৰু ডিষ্ট্ৰিক্টো দিছে। ঠিক আছে, চিলঘাটৰ কথা মই পঢ়াইছিলোঁ। ঠিক আছে, বাকীকেইটা মই পঢ়োৱা নাই চাগে, কিন্তু চিলঘাটৰ কথা মই কৈছিলোঁ। তো আনচাৰ কি হ'ব? চি হ'ব। যিটো 1 নম্বৰ কথা, এটা এটাকে চাই লওক। চিলঘাটটো আপোনাৰ ক'ত আছে? আপোনালোকে নগাঁৱত আছে, আপোনালোকে জানে। ঠিক আছে, ইয়াত আপোনাৰ আছাম কোঅপাৰেটিভ জুট মিল আছে। অ'কে, কামাখ্যা টেম্পল এটাও আছে শিলঘাটত, সেইটো কথা মই কৈছিলোঁ। ঠিক আছে, তাৰপিছত আপোনাৰ সীতা জাকলা, ঠিক আছে, সীতা জাকলা এইটো আপোনাৰ মৰিগাঁৱত আছে। অ'কে, লাৰ্জেষ্ট আপোনাৰ মিল্ক প্ৰডিউচিং ক্লাষ্টাৰ হয় এইটো। অ'কে, ইয়াত আছে আপোনাৰ সীতা জাকলা, আপোনাৰ দুগ্ধ উৎপাদক আপোনাৰ চামাবাই সমিতি। ঠিক আছে, তো এইটো কোঅপাৰেটিভ ছ'চাইটি হয়, মানে মিল্ক প্ৰডাকশ্যন আছে। অ'কে, তাৰপিছত কুলচি আছে আমাৰ কামৰূপত। অ'কে, এইটো স্পেচিয়েলি এইটো প্ৰাইমেৰী হেবিটেট হয় গংগাটিক ডলফিনৰ। ঠিক আছে, শিহু। ঠিক আছে, কুলচি ৰিভাৰ আছে ওচৰতে। কুলচি ৰিভাৰ আপোনাৰ ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰী হয়। অ'কে, তাতে আপোনাৰ গংগাটিক ডলফিন আপোনাৰ পোৱা যায়। ডিমা হাছাওত আছে আপোনাৰ চেমখোৰ। অ'কে, এটা হিষ্টৰিক ভিলেজ হয়, ট্ৰেডিশ্যনেল আপোনাৰ কাষ্টমছ, তাৰপিছত আপোনাৰ আৰ্কিটেকচাৰ, চল্ট স্প্ৰিং এইবোৰৰ কাৰণে বিখ্যাত। অ'কে, নাও এই কুৱেশ্যনটো চল্ভ কৰক। এইটো 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 একচুৱেলি আমাৰ জিঅ'গ্ৰাফিৰ নহয়, একচুৱেলি এইটো এনভাইৰনমেণ্টৰ কুৱেশ্যন হয়। আজি এনভাইৰনমেণ্টৰ কুৱেশ্যনছখিনিও কৰিম, বাট যিহেতু এনভাইৰনমেণ্ট পঢ়ি লৈছোঁ, চ' ইউ কেন চল্ভ। কি হ'ব আনচাৰ? তো ইয়াত আপোনাৰ কমন ওলাব, এইটো এটলিষ্ট এইটো এলিমিনেট কৰিব পৰা যাব। আনচাৰ কি হ'ব? চি হ'ব। এইটো চাওক, এইবোৰ আমাৰ কি হয়, এইবোৰ ইজি ইজি কুৱেশ্যন হয়, সেইবোৰ কুৱেশ্যন আপোনালোকে পাৰিব লাগে। ঠিক আছে, চ' আনচাৰ কি হ'ব? আপোনাৰ চি হ'ব। আমাৰ যিটো আপোনাৰ বৰদৈ দাম আপোনাৰ বিলমুখ ৱাইল্ড লাইফ চেঞ্চুৰী আছে, এইটো ক'ত আছে? আপোনাৰ মানে ধেমাজি আৰু লখিমপুৰ ডিষ্ট্ৰিক্টৰ মাজত আছে, মানে সেইটো দুটা ডিষ্ট্ৰিক্টে শ্বেয়াৰ কৰে। ঠিক আছে, এইটো সোৱণশিৰি ৰিভাৰৰ মানে ইয়াত আপোনাৰ কোৰ্চ চেঞ্জ কৰে ৰিভাৰে। ঠিক আছে, ৰিভাৰ চেঞ্জ কৰোঁতে এইটো বনিছে। বাকী আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্টত আপোনাৰ পাভা যিটো ৱাইল্ড লাইফ চেঞ্চুৰী আছে, এইটো আছে। ঠিক আছে, এতিয়া ধেমাজি আপোনাৰ ধেমাজিতো আছে আৰু লখিমপুৰত আছে, এনেকৈ মিলাব লাগিব আৰু কি কথাটো কেনেকৈ দিছে। ঠিক আছে, অ'কে, এইটোক আপোনাৰ যিটো পাভা ৱাইল্ড লাইফ চেঞ্চুৰী আছে, সেইটো আপোনাৰ মিলৰয় আপোনাৰ চেঞ্চুৰী বুলিও কোৱা হয়। অ'কে, পানীদিহিং যিটো ৱাইল্ড লাইফ চেঞ্চুৰী আছে, এইটো শিৱসাগৰত আছে, বাৰ্ড চেঞ্চুৰী হয় এইটো। অ'কে, বাকী আপোনাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী, সেইটো আপোনাৰ এইটো হোলোংগাপাৰ আপোনাৰ গিবন চেঞ্চুৰী, যিটো যোৰহাটত আছে। ঠিক আছে, এইটো হোলক গিবনৰ কাৰণে হয়। তো এইখিনি আমি অলৰেডি পঢ়িছিলোঁ, ৰাইট, এনভাইৰনমেণ্টত। এতিয়া এনভাইৰনমেণ্টৰ কুৱেশ্যনছখিনিতো কৰি আছোঁ, এইটো এটা কুৱেশ্যন হয়, এইটো আপোনালোকে কৰিব পাৰিব লাগে এতিয়া। ঠিক আছে, অলপ আগতে আমি চাইছিলোঁ কোনটো ক'ত আছে। তো দেখি পাইছেনে, যিখিনি পঢ়োৱা হৈছে সেইখিনি কুৱেশ্যনছ আহিছে। অ'কে, তো আনচাৰ কি হ'ব? এ হ'ব আনচাৰ, ৰাইট। চ' আমি এবাৰ চাই লওঁ আনচাৰৰ। উৰপাত যিটো বিল আছে, সেইটো আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত আছে। অ'কে, সোণ বিল কৰিমগঞ্জত আছে, ৰাইট। এইটো লাৰ্জেষ্ট অক্সবো লেক ইন আছাম হয়। ঠিক আছে, আৰু ছেকেণ্ড লাৰ্জেষ্ট ইন আছাম, মানে এইটো আপোনাৰ এছিয়া হয়। ঠিক আছে, মনত ৰাখিব। তাৰপিছত তামৰাংগাঁও যিটো বিল আছে, সেইটো তামৰাংগাঁও বিল ক'ত আছে? আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত আছে। ঠিক আছে, এইটো অৰ্নিথলজিষ্টৰ পেৰাডাইজ হয়, মানে ইয়াত বাৰ্ড ৱাচিঙৰ কাৰণে ভাল হয়। অৰ্নিথলজিষ্ট বাৰ্ড ৱাচিং লগত ৰিলেটেড। ঠিক আছে, আপোনাৰ নন্দিনী সোণাই বিল যিটো আছে, সেইটো মৰিগাঁও ডিষ্ট্ৰিক্টত আছে। অ'কে, চব দেখিছে বিলৰ ওপৰত কুৱেশ্যনছ অহা বহুত নোসোধে, সেইটো কাৰণে আপোনালোকে এইখিনি কৰিব লাগে। ঠিক আছে, নাও এইটো চব এইখিনি পঢ়িছোঁ, এইখিনি কুৱেশ্যন আহিছে। পাৰ্টিকুলাৰ আনচাৰ লেটছ চি। তো আনচাৰ কি হ'ব? কি এইটো আনচাৰ দিব নাই পৰা নেকি? সেইটোতো মই কৈছিলোঁ, বি হ'ব আনচাৰ। ঠিক আছে, যিটো অশ্বগন্ধা আছে। ঠিক আছে, চ' অশ্বগন্ধা ষ্ট্ৰেছ আৰু এনজাইটি ৰিডিউচ কৰাৰ কাৰণে আপোনাৰ অশ্বগন্ধা ভাল হয়। ঠিক আছে, আমি পঢ়িছিলোঁ এইখিনি। তুলসী যিটো আছে, সেইটো আমাৰ ৰেছপিৰেটৰী ইছ্যুবোৰ কাৰণে ভাল হয়। ঠিক আছে, তাৰ উপৰিও ওৱান অফ দ্য ৰেছপিৰেটৰী ইছ্যু হৈছে আপোনাৰ এইটো ব্ৰংকাইটিছ। ঠিক আছে, তাৰপিছত আপোনাৰ ভাটৌ ফুল। অ'কে, ভাটৌ ফুলক ব্লু অৰ্চিড বুলি কয়, এইখিনি আমি চাইছিলোঁ। এইটো আপোনাৰ গ্লাইকোমা। ঠিক আছে, মানে গ্লাইকোমা চকুৰ প্ৰব্লেম। ঠিক আছে, এইখিনি ঠিক কৰাত সহায় কৰে। আৰু সৰ্পগন্ধা। ঠিক আছে, সৰ্পগন্ধা আপোনাৰ হাই ব্লাড প্ৰেছাৰৰ কাৰণে ভাল হয়। এইখিনি এনেকুৱা ধৰণে আপুনি আনচাৰ কি হ'ব? আনচাৰ হ'ব বি। ঠিক আছে, চ' এই যিমানখিনি আপোনালোকে দেখি পাইছে, মেডিচিনেল প্লান্টৰ ওপৰত APSC কুৱেশ্যন সুধিছে। চ' ইন ফিউচাৰ এইবোৰ প্লান্টৰ ওপৰত সুকীয়াকৈ এটা কুৱেশ্যন সুধিব পাৰে। সেইটোৰ কাৰণে আমি আগতে এই গোটেইখিনি মানে যিমানখিনি কৰিবলগীয়া আছিলে, সেইখিনি আমি কৰিলোঁ। ঠিক আছে, চল্ভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন চল্ভ কৰক। কি হ'ব আনচাৰ? চি হ'ব আনচাৰ, ৰাইট। এইটো 2003 নহয়, 2000 কিমান 6, ৰাইট। এইটোতো ইজি আছিলে।
2006ত হয়, বাকীখিনিতো আপোনালোকে জানে, ঠিক আছে। প্ৰটেক্টেড এৰিয়াৰ ওপৰত কুৱেশ্যন সোধে APSC। চ' এইটো আৰু এটা ছেইম ইয়াৰতে 2020-24 লাষ্ট ইয়াৰ যিটো হৈছিলে এক্সাম, তো তাতে আপোনাৰ দুটা কুৱেশ্যন সুধিছে প্ৰটেক্টেড এৰিয়াৰ ওপৰত। প্ৰটেক্টেড এৰিয়া আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। কি হ'ব আনচাৰ ইয়াৰ? ক্ৰনলজিকেলি আপোনাক সজাবলৈ দিছে, কোনটো কেতিয়া নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ হৈছিলে, সেইখিনি কথা আমি কৈছিলোঁ। আনচাৰ কি হ'ব? আনচাৰ হ'ব বি, ঠিক আছে। চ' মানস 1990, তাৰপিছত নামেৰি 1998, ডিব্ৰুচৈখোৱা 1999, আৰু যিটো ৰাইমনা আছে সেইটো আপোনাৰ সেইটো 2021। অ'কে, এতিয়া চাওক ক্ৰনলজিকেলি যেতিয়া সজাব দিছে, আপুনি জাষ্ট এইটো মনত ৰাখিব লাগে যে কোনটো, ইমান একদম পুৰা ইয়াৰো মনত ৰখাৰ দৰকাৰ নাই। আপুনি জাষ্ট এইটো অলপ যদি বিবেক বুদ্ধি লগাই যে কোনটো আপোনাৰ মানে ক্ৰনলজিকেলি হ'ব, ঠিক আছে। চ' আল্টিমেটলি আপুনি চাওক যিটো মানে আপোনাৰ একদম মানে ৰিচেণ্ট, ঠিক আছে, তো এইটো জানে আপোনাৰ ৰাইমনা, তো সেইটো একেবাৰে লাষ্টত থাকিব লাগে। এইটো একেবাৰে লাষ্টত থকা এটাই অপশ্যন আছে, বি। এনেকে ধৰণে চল্ভ কৰিব লাগিব। আদাৰৱাইজ আপুনি যদি ভাবে যে প্ৰত্যেকটা বস্তুৰ প্ৰত্যেকটা মানে কথা মনত ৰাখিম, তেতিয়াহ'লে কিন্তু আপুনি ভুল কৰি আছে। এনেকে মনত ৰাখিব নোৱাৰিব, ঠিক আছে। এইটো লাষ্ট কুৱেশ্যন হয় চাগে, এইটো আপুনি চল্ভ কৰক। কি হ'ব আনচাৰ? চাওক ইয়াৰ মানে এনেকুৱা ধৰণৰ কুৱেশ্যন, চাওক এইবোৰ কি হয় মানে ট্ৰিকি কুৱেশ্যন হয়। এইখিনি আপুনি পঢ়ি পিনে চল্ভ কৰিব নোৱাৰে, বাট আপুনি যদি অলপ মানে লজিক লগায়, তেতিয়াহ'লে আপোনাক কৈছে যে এইটো পিৰিয়ডত মানে 1951 মোটামুটি 60 বছৰত, ঠিক আছে, একো নটিচেবল চেঞ্জ নহ'ব নেকি কওকচোন? টেম্পাৰেচাৰ আৰু ৰেইনফলৰ পেটাৰ্ণত ক্লাইমেট চেঞ্জ হৈ আছে, জানে নে নাই? তো এইটোতো হ'ব নোৱাৰে। তো আপুনি নিজে ভাবক যে দুটা বস্তুৰ কথা সুধিছে, টেম্পাৰেচাৰ আৰু ৰেইনফল। এতিয়া আমি নাচাওঁ যে টেম্পাৰেচাৰ ডেফিনেটলি আমাৰতো ইনক্ৰিজ কৰিছে, ঠিক আছে। তো গোটেই ক্লাইমেট ইমানটোতো আপোনালোকে জানে। তো যদি আপোনাৰ টেম্পাৰেচাৰ ইনক্ৰিজ কৰিছে, তো য'ত ডিক্ৰিজ আছে এইটো আঁতৰাই দিয়ক। তো সেনেকে আপুনি 50-50ত আহি গ'ল, ৰাইট? তো এতিয়া এ আৰু চিৰ ভিতৰত আপুনি চাওক যে কোনটো বেছি মানে চুইটেবল লাগিছে, ঠিক আছে। আপোনাৰ যিটো এনুৱেল মিন টেম্পাৰেচাৰ আৰু এনুৱেল ৰেইনফল যিটো আছে, সেইটো বহুত ইনক্ৰিজ হৈছে, এটাত লিখা আছে। আৰু এটাত আপোনাৰ লিখা আছে যে এনুৱেল টেম্পাৰেচাৰ যিটো আছে এইটো ইনক্ৰিজ হৈছে, কিন্তু এইটো ডিক্ৰিজ হৈছে। আপুনি নিজে ভাবক, সেইটো ডিক্ৰিজ হৈছে, সেইটোৰ কাৰণে এতিয়া ড্ৰট কণ্ডিশ্যন বাঢ়িছে, ৰাইট? তো আনচাৰ উইল বি কি হ'ব? চি হ'ব। তো এইটোৰ কাৰণে আপুনি এই পাৰ্টিকুলাৰ ৰিপৰ্টটো পঢ়াৰ দৰকাৰ নাই। সেইটোৰ কাৰণে কি দৰকাৰ আছে? আপোনাৰ অলপ লজিক লগোৱাৰ দৰকাৰ আছে। কথাটো বুজি পাইছে? চ' মানে সেনেকুৱা ধৰণে আপোনালোকে চল্ভ কৰিবলৈ চেষ্টা কৰিব। বাকী ইয়াত আপোনাৰ গোটেই কথাখিনি লিখা আছে, বাট আই ডোন্ট ফিল চ' যে এইটো ৰিপৰ্টৰ ওপৰত আৰু ইন ফিউচাৰ কুৱেশ্যন সুধিব, ঠিক আছে। কাৰণ এইটো পুৰণা হৈ গৈছে কথাটো, ঠিক আছে। তো এইটোৰ ওপৰত নুসুধে। এতিয়া 2020-26 চলি আছে। এতিয়া 2020 এইটো 15-20 কিবা ৰিপৰ্ট পাব্লিছ হৈছিলে, কিবা প্লেন আছিলে, সেইটোৰ ওপৰত কি কুৱেশ্যন সুধিব এতিয়া? বাট আল্টিমেটলি 2020-24 আহিছিলে, বা 2020-25 এক্সাম কণ্ডাক্ট হৈছে, দেন অলছো আহিছে। জাষ্ট আমি এনেকে লজিক লগাই পিনে চল্ভ কৰিব পাৰোঁ। মানে আল্টিমেট মই কথাটো ক'ব বিচাৰিছোঁ যে প্ৰত্যেকটা টপিকক পঢ়া আমাৰ কাৰণে মানে সম্ভৱ নহ'ব, ঠিক আছে। এইটো সম্ভৱ নহ'ব, আৰু কোনো টপাৰে সেনেকুৱা ধৰণৰ নকৰে। টপাৰে কি কৰে, যিটো এক্সিষ্টিং নলেজ আছে, সেই এক্সিষ্টিং নলেজৰ মানে লগাই পিনে কুৱেশ্যনখিনি চল্ভ কৰিবলৈ চেষ্টা কৰে। কথাটো বুজি পাইছে? চ' সেই বস্তুটো মই যে PYQ চল্ভ কৰাই আছোঁ, সেইখিনিৰ মেইন পাৰ্পাছ এইটোৱে হয়। অ'কে, বাকী কথাটো হ'ল যে আজি মই ইমানটোতে ৰাখিম। অ'কে, থেংক ইউ, গুড নাইট।